ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডত থকা অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ পাঠটো পঢ়াই আছিলোঁ। আগৰ ভিডিঅ'ত য'লৈ পঢ়াইছিলোঁ তাৰ পিছৰ পৰা আজি আৰম্ভ কৰিম। তোমালোকে পাঠটো উলিয়াই লোৱা। ইয়াৰ আগত মই তোমালোকক ব্ৰিটিছে কৃষকসকলক, কুটিৰ শিল্পৰ লগত জড়িত ব্যক্তিসকলক, তাৰোপৰি আহোমৰ অভিজাত শ্ৰেণীৰ লোকসকলক, ব্ৰাহ্মণ, পুৰোহিত আৰু দাসসকলক কেনেকৈ অসন্তুষ্টি কৰিছিল তাৰ বিষয়ে পঢ়াইছিলোঁ। আৰু তাৰ পৰিণতি স্বৰূপে অসমৰ এই লোকসকলে 1857 চনত বিদ্ৰোহ কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে। কিন্তু সেই বিদ্ৰোহ ব্ৰিটিছে কঠোৰ হাতেৰে দমন কৰিছিল। এতিয়া মই তাৰ পিছৰ পৰা তোমালোকক পাঠ আৰম্ভ কৰিছোঁ। অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ। 1857 চনত যি কৃষক বা অভিজাত শ্ৰেণী বা ব্ৰাহ্মণ পুৰোহিতে যি বিদ্ৰোহ কৰিছিল, সেই বিদ্ৰোহৰ প্ৰভাৱ কেনেধৰণৰ পৰিছিল তাৰ বিষয়ে ইয়াতে উল্লেখ কৰা আছে। অসমত 1857 চনত বিদ্ৰোহৰ প্ৰভাৱ। এতিয়া ব্ৰিটিছে যেতিয়া ভাৰতত শাসন কৰি আছিল, তেতিয়া তেওঁলোকে ভাৰতবৰ্ষত এটা সেনাবাহিনী গঠন কৰিছিল। আৰু সেই সেনাবাহিনীত ব্ৰিটিছৰ সৈন্যৰ লগতে ভাৰতীয় সৈন্যও যোগদান কৰিছিল। কিন্তু ব্ৰিটিছে ভাৰতীয় সৈন্যসকলক যিমানখিনি সুবিধা দিব লাগে সিমানখিনি সুবিধা দিয়া নাছিল। আনকি তেওঁলোকৰ যি ব্ৰিটিছৰ সৈন্য, তেওঁলোকক যথেষ্ট সা সুবিধা দিছিল। আৰু সেই ভাৰতীয় সৈন্যসকলে ব্ৰিটিছৰ ওপৰত ক্ষুব্ধ হৈ ইয়াৰ প্ৰতিবাদ কৰিছিল। ভাৰতীয় সৈন্যসকলক বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত কৰাৰ বাবে এনেদৰে প্ৰতিবাদ কৰিছিল। কিন্তু এই প্ৰতিবাদৰ কোনো ফল পোৱা নাছিল। সেইকাৰণে ভাৰতীয় সৈন্যসকলে 1857 চনত বিদ্ৰোহ কৰে, যিটো বিদ্ৰোহক চিপাহী বিদ্ৰোহ কোৱা হয়। চিপাহী বিদ্ৰোহ এইকাৰণে কোৱা হৈছিল যে ভাৰতীয় সৈন্যসকলক সেই সময়ত ব্ৰিটিছসকলে চিপাহী বুলি মাতিছিল। সেইকাৰণে এই বিদ্ৰোহক চিপাহী বিদ্ৰোহ কোৱা হয়। আৰু এই বিদ্ৰোহৰ লগতেই মানে চিপাহী বিদ্ৰোহতেই ইয়াৰ আমি যে ক'লোঁ যে অসমত কৃষকসকল, তাৰপিছত অভিজাত শ্ৰেণীৰ লোকসকল, শিল্পকৰ্মত জড়িত লোকসকল, দাসসকল, ব্ৰাহ্মণ, পুৰোহিত এই সকলোবিলাকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি 1857 চনৰ চিপাহী বিদ্ৰোহতে যোগদান দিছিল। আৰু সেইখিনি সময়ত এই বিদ্ৰোহটো অসমতো বিয়পি পৰিছিল। আনহাতে ব্ৰিটিছসকলে তেওঁলোকৰ সাম্ৰাজ্যবাদী নীতিৰ জৰিয়তে তেওঁলোকৰ সাম্ৰাজ্য বৃদ্ধি কৰিছিল। যেনে লৰ্ড ৱেলেছলিৰ দিনত বশ্যতামূলক মিত্ৰতা নীতি আৰু লৰ্ড ডেলহাউছিৰ দিনত স্বত্ববিলোপ নীতি আদিয়ে ব্ৰিটিছসকলৰ সাম্ৰাজ্য বৃদ্ধি কৰাত সহায় কৰিছিল। এতিয়া বশ্যতামূলক মিত্ৰতা নীতি হৈছে যে ব্ৰিটিছৰ বশ্যতা ভাৰতত সেইখিনি সময়ত থকা যি ৰজা বা শাসক, সেই শাসক বা ৰজাসকলে সেই ব্ৰিটিছৰ বশ্যতা মানি ল'ব লাগিব। আৰু ব্ৰিটিছৰ বশ্যতা মানি লৈ তেওঁলোকৰ লগত মিত্ৰতা কৰিব লাগিব। যদিহে তেওঁলোকৰ এই মিত্ৰতা তেওঁলোকে গ্ৰহণ নকৰে, তেতিয়াহ'লে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে বিদ্ৰোহ কৰিব লাগিব। যিহেতুকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ ক্ষমতা সেই সময়ত আমাৰ ভাৰতীয় ৰজা বা শাসকসকলৰ কিছুমান ৰজাৰ নাছিলে বা তেওঁলোক কিছুমান ভয়াতুৰ আছিলে। সেইকাৰণে তেওঁলোকে ব্ৰিটিছৰ এই বশ্যতামূলক মিত্ৰতা নীতি মানি ল'বলৈ বাধ্য হৈছিল। আৰু তেনেকৈ তেওঁলোকৰ ৰাজ্যবোৰ ব্ৰিটিছৰ অধীনলৈ গুচি গৈছিল। এতিয়া স্বত্ববিলোপ নীতিটো হৈছে এনেধৰণৰ, যি ৰজাৰ কোনো পুত্ৰ নাছিলে, সেই পুত্ৰ নথকা ৰজাজনৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ ৰাজ্যখন অট'মেটিক মানে নিজে ব্ৰিটিছৰ অধীনলৈ গুচি গৈছিল। কেতিয়াবা কোনো ৰজাৰ তুলনীয়া পুত্ৰও আছিলে, কিন্তু সেই তুলনীয়া পুত্ৰও সেই ৰজাৰ মৃত্যুৰ পিছত ৰাজত্ব বা তেওঁৰ সিংহাসন গ্ৰহণ কৰিব পৰা নাছিল বা তেওঁৰ ৰাজ্যখন শাসন কৰিব পৰা নাছিল। কাৰণ তুলনীয়া পুত্ৰক সেই অধিকাৰ ব্ৰিটিছে দিয়া নাছিল। গতিকে ৰজাৰ মৃত্যুৰ পিছত তেওঁৰ ৰাজ্যখন নিজে ব্ৰিটিছৰ অধীনলৈ গুচি গৈছিল। আৰু এইটোকে কোৱা হৈছে স্বত্ববিলোপ নীতি। ব্ৰিটিছৰ এনেধৰণৰ নীতিয়ে ভাৰতৰ শাসকসকলক বা ৰজাসকলক অসন্তুষ্ট কৰিছিল। যেতিয়া 1857 চনৰ 10 মে তাৰিখে বিদ্ৰোহ আৰম্ভ হয়, চিপাহী বিদ্ৰোহ হয়, সেই বিদ্ৰোহত এই শাসক বা এই ৰজাসকলেও অংশগ্ৰহণ কৰিছিল। 1857 চনৰ 10 মেৰ মিৰাটত
এই বিদ্ৰোহ ঘোষণা কৰা হৈছিল। প্ৰথম ঘোষণা কৰা হৈছিল মিৰাট আছে বিহাৰত, বুজিছেনে? বিহাৰৰ মিৰাটত এই বিদ্ৰোহ ঘোষণা হৈছিল। 1857 চনৰ বিদ্ৰোহত জড়িত থকা ভাৰতৰ শাসক বা ৰজাসকল হৈছে মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহ, কানপুৰৰ নানা চাহেব, মাৰাঠা নেতা তাতিয়া টোপে, ঝান্সী ৰাণী লক্ষ্মীবাই আদি। বিদ্ৰোহীসকলে দ্বিতীয় বাহাদুৰ শ্বাহক পুনৰ মোগল সম্ৰাট পাতি ব্ৰিটিছৰ শাসন চিৰদিনলৈ ভাৰতবৰ্ষত অৱসান ঘটাব বিচাৰিছিল। গতিকে ব্ৰিটিছৰ এনেধৰণৰ শাসনৰ অসন্তুষ্টিয়ে এই বিদ্ৰোহ হ'বলৈ বাধ্য কৰাইছিল। ইয়াৰোপৰি মই তোমালোকক ইয়াৰ আগত উল্লেখ কৰিছোঁৱেই যে ব্ৰিটিছ শাসনৰ আৰু শোষণৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণ জাগ্ৰত হৈ উঠিছিল। সেই সময়ত অসমত থকা অভিজাত শ্ৰেণীৰ লোকসকলেও 1857 চনৰ বিদ্ৰোহৰ জৰিয়তে অসমত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ এক সোণালী সুযোগ বিচাৰিছিল সেই বিদ্ৰোহৰ জৰিয়তে। আৰু সেইকাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাত কিছুসংখ্যক লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই তেওঁলোকৰ সহায়ত ইংৰাজক খেদি আহোম ৰাজ পৰিয়ালৰ এজন কোঁৱৰক অসমৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। অৱশ্যে সেইখিনি সময়ত বৰাক উপত্যকাত তেনেকুৱা একো প্ৰতিক্ৰিয়া ঘটা দেখিবলৈ পোৱা যোৱা নাছিল। মানে সেই বিদ্ৰোহত বৰাক উপত্যকাত কোনো ধৰণৰ অংশগ্ৰহণ দেখা পোৱা নাছিল বা দেখা নাযায়। ভাৰতত যেতিয়া 1857 চনৰ বিদ্ৰোহ আৰম্ভ হৈছিল তেতিয়া অসমত ইংৰাজ সৈন্যৰ দুটা ৰেজিমেণ্ট আছিল। এটা আছিল ডিব্ৰুগড়ৰ প্ৰথম আছাম লাইট ইনফেণ্ট্ৰি আৰু দ্বিতীয়টো হৈছে গুৱাহাটীৰ দ্বিতীয় আছাম লাইট ইনফেণ্ট্ৰি। তোমালোকে মনত ৰাখিবা, চিপাহী বিদ্ৰোহৰ সময়ত বা 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমত ইংৰাজৰ সৈন্যৰ দুটা ৰেজিমেণ্ট সেই সময়ত আছিলে। সেই নাম দুটা তোমালোকে মনত ৰাখিবা। যদিও প্ৰথম অৱস্থাত এই দুয়োটা ৰেজিমেণ্টৰ সৈন্যসকল নিৰ্বিকাৰ আছিল, বিহাৰত চিপাহী বিদ্ৰোহৰ খবৰ পাই, মানে বিহাৰৰ মিৰাটত যি বিদ্ৰোহ আৰম্ভ হৈছিল 1857 চনত, সেই বিদ্ৰোহৰ খবৰ পাই অসমতো ডিব্ৰুগড় গুৱাহাটীৰ ৰেজিমেণ্টৰ লগতে শিৱসাগৰ আৰু চৈখোৱাত থকা ছাউনীৰ সৈন্যৰ মাজতো কিছু অসন্তুষ্টি বিয়পি পৰা দেখা পোৱা গৈছিল। গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে 1857 চনৰ বিদ্ৰোহত ভাৰতৰ ৰজা বা শাসকসকলৰ লগতে অসমৰ অভিজাত শ্ৰেণীৰ পৰা কৃষক শ্ৰেণীলৈকে কিহৰ বাবে এই বিদ্ৰোহত জড়িত হৈ পৰিছিল তাৰ বিষয়ে আমি গম পালোঁ, হয়নে? এতিয়া আহিছোঁ আমি অসমত যিসকলে সৈন্যবাহিনীৰ মাজত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পোৱাৰ চেষ্টা কৰিছিল তেওঁলোক আছিল অসমৰ পুৰণি অভিজাত শ্ৰেণীৰ কিছু লোক। তেওঁলোকে অসমৰ পৰা ব্ৰিটিছ শাসন উফৰোৱাৰ লগতে আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠাৰ কৰা সপোন দেখিছিল। গতিকে আমি ক'ব পাৰোঁ যে 1857 চনৰ বিদ্ৰোহ অসমতো ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠ মই ইমানতে সমাপ্ত কৰিছোঁ। আশা ৰাখিছোঁ তোমালোকে বুজিব পাৰিছা।